আমাৰ অসম চৰকাৰৰ নতুন নিয়ম এতিয়াৰে পৰা কোনো বিষয়ে পেলাই থব নোৱাৰিব। আপোনাৰ কাম নহ'লে জৰিমনা দিব লাগিব 5,000 পৰা 10,000 টকা। তো আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুন এটা নিয়ম আনিছে, সেই নিয়মটো আপোনালোকৰ সকলোৱে মানি চলিব লাগিব। কাৰণ যদি মই এটা ৰেচন কাৰ্ড ল'বৰ কাৰণে আধাৰ ল'ব লাগিব, পুলিচ ভেৰিফিকেশ্যন ল'ব লাগিব, মৌজাদাৰৰ চাৰ্টিফিকেট ল'ব লাগিব, গাঁওবুঢ়াৰ চাৰ্টিফিকেট ল'ব লাগিব, MLA ঘৰত যাব লাগিব, মন্ত্ৰীৰ ঘৰত যাব লাগিব, তেতিয়া মানুহজনে ভাবিব যে মোক ৰেচন কাৰ্ডখন কিয় দৰকাৰ। যিৰে পৰা যেতিয়া আমাৰ কোনোবা এটা সেৱা আমি সেৱা সেতু পৰ্টেলত বিচাৰি আবেদনখন অগ্ৰাহ্য হ'ল বা আবেদনখন বিলম্ব হ'ল, দুটা হ'ব পাৰে। এটা আবেদনখন ৰিজেক্ট কৰিব পাৰে আৰু এটা আবেদনখন ডিলে হ'ব পাৰে। যেতিয়া আবেদনখন অগ্ৰাহ্য হ'ব বা আবেদনখনৰ কোনো খবৰ নাপাওঁ, তেতিয়া সেই ব্যক্তিজনে তাতে যিটো ফাৰ্ষ্ট এপিলেট অথৰিটি, প্ৰত্যেকটো কাৰ্যালয়তে এটা ফাৰ্ষ্ট এপিলেট অথৰিটি এটা দিয়া হৈছে। তেওঁলোকে ফাৰ্ষ্ট এপিলেট অথৰিটিৰ ওচৰত যাব। ফাৰ্ষ্ট এপিলেট অথৰিটিয়ে প্ৰথম চাব যে এই কামটো কিয় হোৱা নাই। যদি মানুহজনৰ গাতে দোষ, তেওঁ কিবা এটা দিয়া নাই বা যথেষ্ট ফোন কৰি আছো, কথা পাতি আছো, চিঠি পঠাই আছো, মানুহজন অহা নাই বা মানুহজনে সহযোগিতা কৰা নাই, একো সমস্যা নাই, বা চৰকাৰী ৰুলে এই কামটো কৰিব নকয়, কোনো সমস্যা নাই, কিন্তু একো সমস্যা নাই, কামটো কৰি দিয়া নাই, সেই ফাৰ্ষ্ট এপিলেট অথৰিটিয়ে অফিচাৰজনক প্ৰথম কব আপুনি কামটো কৰি দিয়ক, আৰু অফিচাৰজনক 100 টকাৰ পৰা 5,000 টকা জৰিমনা কৰিব পাৰিব। সি ডিলিং এছিষ্টেণ্টো হ'ব পাৰে, কাৰণ টেকনলজিৰ কথা মই আগতে কলো, টেকনলজিয়ে কব কামটো ক'ত পৰি আছে। আৰু যদি গোটেই কেইজনৰ মিলাপ্ৰীতিৰ কামটো নোহোৱাকৈ আছিল, ডিচিৰ পৰা LD জনলৈকে, তেতিয়া এই 100 টকাৰ পৰা 5,000 টকাটো কাৰ কাৰ ভাগত পৰিব সেইটো ফাৰ্ষ্ট এপিলেট অথৰিটিয়ে ডিষ্ট্ৰিবিউট কৰি দিব। যে ডিলিং এছিষ্টেণ্টজনক 200 টকা দিব, UD জনে 200 টকা দিব, ডেপুটি ছেক্ৰেটাৰীয়ে 500 টকা দিব, আৰু অমুকে 1,000 টকা দিব। আৰু এই টকাটো চৰকাৰে নিদিয়ে, অফিচাৰজন আৰু বিষয়া কৰ্মচাৰী দৰমহাৰ পৰা এই টকাটো দিয়া হ'ব। চৰকাৰে এইটো টকা নিদিয়ে, অফিচাৰজনে নিজৰ দৰমহাৰ পৰা এই টকাটো দিব লাগিব, নিজৰ চেলাৰীৰ পৰা দিব লাগিব, বা LD এছিষ্টেণ্টজনে, UD এছিষ্টেণ্টজনে, ডেপুটি ছেক্ৰেটাৰীজনে এতিয়া নিজৰ পকেটৰ পৰা এই টকাটো দিব লাগিব।